নমস্কাৰ, আজি 6 ফেব্ৰুৱাৰী। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। আমি আপোনালোকক সেইসমূহ আগবঢ়াইছোঁ। মিয়াক লৈ কটু মন্তব্য কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা হ'ল এজাহাৰ। মিয়াৰ বিৰুদ্ধে বিদ্বেষ আৰু প্ৰৰোচনামূলক মন্তব্যৰ অভিযোগ। বৰপেটা ৰোড আৰক্ষী থানাত দাখিল কৰা হ'ল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰথমখন FIR। বাতৰি কাকতৰ অংশ ভিডিঅ' ক্লিপৰ পেনড্ৰাইভসহ এজাহাৰ দাখিল কৰা হ'ল। 24 পৰা 29 জানুৱাৰীলৈকে সংবাদ মাধ্যমত কটু মন্তব্য দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। উদ্দেশ্য প্ৰণোদিতভাৱে মিয়াৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ অভিযোগ। ঘৃণামূলক ভাষণৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে আৰক্ষীক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম সামাজিক ন্যায় মঞ্চৰ। থানাত উপস্থিত সভাপতি অধিবক্তা আব্দুছ ছামাদ আহমেদ আৰু আব্দুছ ছামাদ আহমেদৰ লগতে মহিলা শাখাৰ বেগম মমতাজেও দাখিল কৰে এজাহাৰ। ইয়াৰ পাছৰ খবৰ, আজিৰ ভিতৰতে ন্যায় এৰিব লাগিব উজনি অসম। উজনি তীব্ৰতৰ ৰূপত মিয়া বিৰোধী অভিযান। উজনি জিলাই জিলাই মিয়া বিৰোধী বেনাৰ। আজিৰ ভিতৰতে ন্যায় এৰিব লাগিব উজনি অসম। নগৰৰ মাজমজিয়াত জাতীয় সংগ্ৰামী সেনাই আঁৰিলে এই বেনাৰ। গোলাঘাট নগৰত ZG পইণ্টতো মিয়াৰ বিৰোধী বেনাৰ দেখিবলৈ পোৱা গৈছে। নগৰখনৰ অলিয়ে গলিয়ে সংগঠনটোৱে মিয়া বিচাৰি চলালে অভিযান। এৰেঙাপাৰাত বিল্ডিং নিৰ্মাণত কৰ্মৰত মিয়াক লগালে ধমক। আজিৰ ভিতৰতে টালি টোপোলা বান্ধি মিয়াক গোলাঘাট এৰাৰ নিৰ্দেশ জাতীয় সংগ্ৰামী সেনাৰ। পৰৱৰ্তী খবৰ, পাকিস্তানত আছে গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট। 8 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে দিব সকলো তথ্য। সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক তথ্য লৈ সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পাকিস্তানত আছে গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট। গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট এতিয়াও সক্ৰিয় হৈ আছে পাকিস্তানত। গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ বেংক একাউণ্ট লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। 8 ফেব্ৰুৱাৰী এই সন্দৰ্ভত সকলো তথ্য আৰু নথি ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে। যাৰ বেংক একাউণ্ট পাকিস্তানত আছে তেনে লোক দেশৰ বাবে কিমান বিপদজনক হ'ব পাৰে, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে তেওঁৰ হাতত পৰ্যাপ্ত প্ৰমাণ আছে। 8 ফেব্ৰুৱাৰীত সকলো কথা ৰাইজৰ আগত ফাদিল কৰা হ'ব। আন এটা খবৰ, ৰিক্সাত উঠাৰ আগত কাৰ ৰিক্সাত উঠিব চিন্তা কৰক। মিয়া অসমত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিব লাগে, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি কয়, মিয়াক মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব। তেতিয়াহে বাংলাদেশী নিজে অসম এৰি বাংলাদেশ যাব। ৰিক্সাত উঠাৰ আগতেই চাই লওক কাৰ ৰিক্সা। মিয়াক গাড়ী চলাবলৈ দিওঁতে বহুবাৰ ভাবক। বাংলাদেশী মিয়াক ইমানেই কষ্ট দিয়ক যাতে অসম এৰিবলৈ বাধ্য হয়। প্ৰত্যেক দিনে অসমৰ পৰা 20ৰ পৰা 25টা বাংলাদেশী গৈ আছে। 1.5 লাখ বিঘা মাটি খালী কৰা হ'ল। মিয়াক আশ্ৰয় নিদিব যদি বাংলাদেশী হয়। কিন্তু তাৰ পূৰ্বে মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্য বুজিব লাগিব। কাৰণ মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব আৰু মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব। অবৈধ মিয়াৰ বিৰুদ্ধে এনেদৰে কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিব লৈছোঁ আন এটা খবৰ, বিজেপিৰে মিত্ৰতাক লৈ নিজ স্থিতিত অটল অগপ। মুখ্যমন্ত্ৰীয়ে ক'লেও পূৰ্বতকৈ অধিক আসন বিচাৰিব অগপই। এতিয়ালৈকে বিজেপি অগপৰ হোৱা নাই মিত্ৰতাৰ আনুষ্ঠানিকতা। অগপই এতিয়ালৈকে চিন্তা কৰা নাই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা। অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ এই ডাঙৰ মন্তব্য। আসন বুজা পৰাক লৈ অগপ বিজেপিত হৈছিল চূড়ান্ত মতভেদ। আসনৰ সংখ্যাক লৈ এতিয়া অস্বস্তিত পৰিছে শীৰ্ষ নেতৃত্ব। আন এটা খবৰ, অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউডস্পীকাৰ। উচ্চ প্ৰাবল্য লাউডস্পীকাৰ, মাইক্ৰফোন, ডিজে সকলোতে নিষেধাজ্ঞা জাৰি কৰা হ'ব। লাউডস্পীকাৰ ব্যৱহাৰত ৰাজ্যত আহি গ'ল নিষেধাজ্ঞা। অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউডস্পীকাৰ। উচ্চ প্ৰাবল্য লাউডস্পীকাৰ, মাইক্ৰফোন, ডিজে আদি বজাব নোৱাৰিব। নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউডস্পীকাৰ। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। 163 নং ধাৰা অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা। ইয়াৰ পাছৰ খবৰ, জালুকবাৰীত পৰিৱৰ্তনৰ বাৰ্তা বিলাবলৈ গৈ বিপাঙত কংগ্ৰেছ। ফেপেৰি পাতি ধৰিলে বিজেপি কৰ্মীয়ে। সমুখ সমৰত কংগ্ৰেছ আৰু বিজেপি। আমিনগাঁওস্থিত বান্দা ইণ্টাৰনেশ্যনেল বিদ্যালয়ৰ সন্মুখত কংগ্ৰেছে ৰূপায়ণ কৰে সময় পৰিৱৰ্তনৰ কাৰ্যসূচী। কামৰূপৰ আমিনগাঁও সমুখ সমৰত বিজেপি আৰু কংগ্ৰেছ। জিন্দাবাদ মুৰ্দাবাদ ধ্বনিৰে উত্তাল আমিনগাঁৱৰ পৰিৱেশ।
আমিনগাঁওস্থিত বান্দা ইণ্টাৰনেশ্যনেল বিদ্যালয়ৰ সন্মুখত কংগ্ৰেছ দলে ৰূপায়ণ কৰে সময় পৰিৱৰ্তনৰ যাত্ৰা কাৰ্যসূচী। মুখ্যমন্ত্ৰীৰ সমষ্টিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰাত অংশগ্ৰহণ কৰি অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে বান্দা ইণ্টাৰনেশ্যনেল বিদ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ। কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা, ৰেকিবুদ্দিন আহমেদকে ধৰি একাংশ কৰ্মীয়ে দিলে দেশতকৈ মামি ডাঙৰ নহয় শীৰ্ষক শ্লোগান। জালুকবাৰী সমষ্টিত উপস্থিত হৈ গৌৰৱ গগৈয়ে সমালোচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ইফালে কংগ্ৰেছৰ প্ৰতিবাদ প্ৰতিহত কৰিবলৈ কংগ্ৰেছী নেতাকৰ্মীসকলক উভতি ধৰিলে জালুকবাৰী সমষ্টিৰ শতাধিক বিজেপি কৰ্মীয়ে। শতাধিক বিজেপি কৰ্মী আৰু কংগ্ৰেছ কৰ্মীয়ে জিন্দাবাদ মুৰ্দাবাদ ধ্বনিৰে সৃষ্টি কৰে এক উত্তাল পৰিৱেশৰ। কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ বাংলাদেশী মিয়া দালাল আৰু পাকিস্তানৰ এজেণ্ট আখ্যাৰে তুলাধনা দিয়ে বিজেপি কৰ্মীয়ে। শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰা আৰু হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি লোৱা কংগ্ৰেছক সকিয়নি দিয়ে জালুকবাৰী সমষ্টিৰ বিজেপি কৰ্মীসকলে। সময় পৰিৱৰ্তনৰ যাত্ৰাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, মাটি বচক জাতি বচক শীৰ্ষক এই যাত্ৰা আজি আমি আৰম্ভ কৰিছোঁ আমিনগাঁওস্থিত ব্যক্তিগত খণ্ডৰ বন্দা ইণ্টাৰনেশ্যনেল বিদ্যালয়ৰ পৰা। ৮,০০০ চৰকাৰী স্কুল বন্ধ কৰি ব্যক্তিগত বিদ্যালয় খোলাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। এইখন বিদ্যালয়ত সাধাৰণ মানুহৰ ল'ৰা ছোৱালী পঢ়াৰ কোনো সুযোগ নাই, কেৱল ধনী মানুহৰ বাবেহে এই পঞ্চতাৰকা বিদ্যালয়। এই প্ৰতিবাদৰ জৰিয়তে মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ। কংগ্ৰেছৰ প্ৰতিবাদ প্ৰতিহত কৰি বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সম্পাদক গংগাধৰ দাসে কয়, বাংলাদেশী মিয়া দালাল আৰু পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈয়ে আমিনগাঁওস্থিত শিক্ষা মন্দিৰ বন্দা ইণ্টাৰনেশ্যনেল বিদ্যালয়লৈ আহি পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰিছিল। আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে তাক প্ৰতিহত কৰি সকীয়াই দিছোঁ। ভৱিষ্যতে যাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি নলয়। কংগ্ৰেছৰ প্ৰতিবাদ প্ৰতিহত কৰি বিজেপি বেজেৰা মণ্ডলৰ যুৱ মৰ্চাৰ উপসভাপতি সীমান্ত চমুৱাই কয়, মিয়াৰ মাদ্ৰাছা বন্ধ কৰি দিয়াৰ বাবে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ অসুবিধা হৈছে, যাৰ বাবে অত্যাধুনিক শিক্ষানুষ্ঠান বন্দা ইণ্টাৰনেশ্যনেল বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল আৰু গৌৰৱ গগৈক ইয়াৰ পৰা পহুখেদা দিছোঁ। গৌৰৱ গগৈয়ে বাংলাদেশ আৰু পাকিস্তানত গৈ যি কৰে কৰিব, অসমত স্থান নাই। ইয়াৰ পাছৰ খবৰ, তৰুণ গগৈৰ নাতি যদি ভাৰতীয় নহয় তাতকৈ কি দুখৰ কথা থাকিব, এই মন্তব্য দিলীপ শইকীয়াৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পাকিস্তান সম্পৰ্কৰ ওপৰত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিস্ফোৰণ। মঙলদৈ চহৰত বুথ বিজয় অভিযান আৰম্ভ কৰি বৃহস্পতিবাৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পাকিস্তান সম্পৰ্কৰ ওপৰত SIT তদন্তৰ বিষয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, গোটেই বিষয়টো চলি আছিল। বিভিন্ন কাৰণত দুমাহ পাৰ হোৱাৰ পিছত অহা 8 ফেব্ৰুৱাৰীত কেবিনেটে এই বিষয়ে আলোচনা হ'ব। তেওঁ কয়, এটা কথা ঠিক যে গৌৰৱ গগৈ ভাৰততকৈ পাকিস্তানৰ প্ৰতি প্ৰীতি বেছি, পাকিস্তানৰ চিন্তা বেছি। তৰুণ গগৈৰ নাতি যদি ভাৰতীয় নহয় তাতকৈ কি দুখৰ কথা থাকিব। ইতিমধ্যে তদন্তকাৰী দলে দাখিল কৰা প্ৰতিবেদন কেবিনেটত আলোচনা হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কে তথ্য ৰাজহুৱা কৰিব। হুইজ হিমন্ত বিশ্ব শৰ্মা শীৰ্ষক কংগ্ৰেছৰ প্ৰচাৰ প্ৰসংগত শইকীয়াই কয়, গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা কোন নাজানে। গৌৰৱ গগৈ ইমান দিনে শিৱ তাপ নিয়ন্ত্ৰিত কোঠাত কটালে। যোৱা 4টা দশক অসমৰ ৰাজনীতিত যদি কোনোবা প্ৰাসংগিক হৈ আছে সেইজন ব্যক্তি হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ সেই সময়ত কাৰ লগত কি সম্পৰ্ক, কোনে ক'ত ইনভেষ্ট কৰিছে, কাৰ নামত বাগিচা আছে, কাৰ নামত মাটি আছে, অখিল গগৈয়ে ভালকৈ জানে। অখিল গগৈ সেই প্ৰেছ মিটখনত আকৌ এবাৰ দেখুৱাই দিয়ক, তেতিয়া গৌৰৱ গগৈ গোটেই কথা ওলাই পৰিব। ইফালে 2026 বিধানসভা প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত দিলীপ শইকীয়াই কয়, ইতিমধ্যে বিভিন্ন সমীক্ষা কৰা হৈছে। শেষত বিধানসভা সমষ্টি ভিত্তিত দলৰ সকলো স্তৰৰ দলীয় কৰ্মকৰ্তাৰ মতামত লোৱা হ'ব।